हेलो एवरीवन नतुन एटा भिडिओ লৈ আপোনালোকক স্বাগতম জনাইছো। আজি ভিডিওটো আৰম্ভ কৰিছো নামঘৰৰ পৰা। আজি আমাৰ সঞ্জুৰ বাৰ্থডে, তাকে মাধৱ গোহাঁইঘৰ শৰাই ভাগ দিবলৈ আহিছো। ৰাস্তাত আহোতে একদম গোহাঁই ঘৰৰ তাল জোপাৰ পাত শুকান পাত এটা ৰাস্তাতে পৰি গ'ল। তাৰে বাদুলি বাহ আছিলে, গোটেই ৰাস্তাত একদম বাদুলি। মই একেবাৰে বাড়ি এডালেৰে বাদুলিখিনি অলপ ৰাস্তাৰ কাণলৈ চপাই থৈ আহিছো। কেইটামান বাদুলি মানে গাড়ীয়ে মাৰিলে, বেয়াও লাগে। তাকে এইখিনি পাহে ভিডিওটো আৰম্ভ কৰিছো। ক্লিপটো বাৰু জইন লগাই দিম, অকণ অকণ চুঙা বাদুলিবিলাক। তাকে আহি নামঘৰ পাইছোহি এতিয়া, আৰু দিনটো কিনো কৰো দেখাই যাম আপোনালোকক। আজি চাকি গছ লগোৱাৰ লগে লগে দবাও কোবালে, ইমান ভাল লাগে। শৰাই ভাগ দিলো, চাকি বন্তি জ্বলাই, আৰু দুপৰীয়া শৰাই নিবলৈ সঞ্জুৱে আহিব। মই অকণমান ৰন্ধা বঢ়াত লাগিব। ঘৰৰ পৰা ভাইটি আহিব, চুনুহঁতো সন্ধিয়াহে আহিব চাগে। দিনটো কিনো কৰো দেখাই যাম আপোনালোকক, ভিডিঅ'টো শেষলৈ চাব। তালপাতৰ হেৰিতে গোটেই বাদুলি আছে, তাত পৰি আছে। ইছৰাম, ইমান বাদুলি নহয়, পাতটোতে আছিলে গোটেই ৰাস্তাত, মেইন ৰাস্তাত। আহি দেখি নামঘৰৰ এই তালজোপাতে একদম বাদুলি বাঁহ আছিলে, পাতটো খহি গ'ল। আৰু গোটেই বাদুলিখিনি মই এই জংঘলতে পেলাই দিছোঁ, আপোনালোকক অকণমান দেখালোঁ। আৰু এইটো শুকান পাততে আছিলে, এইবিলাক ৰাস্তাত মৰি আছে। এইবিলাক এই আগলৈও দুটামান পেলালোঁ, মানে জংঘললৈ দি দিলোঁ। এতিয়া বোলক গৈ থাকোঁ ঘৰৰ পৰা আহি পালোহি। আহি লৰালৰিকে সঞ্জুকে বাবাকে জলপান দিলোঁ। আজি মানে ৰুটি বনোৱা নাই, আৰু কোমল চাউল তিয়াই থৈছিলোঁ, কোমল চাউল খাওঁ। এয়া কোমল চাউল, কল, গাখীৰ। এতিয়া জলপানকণ খাই লওঁ, তাৰপাছত আৰু ৰন্ধা মেলাত লাগিম। আৰু বাৰ্থডে বুলি আজি হাঁহ বনাম, হাঁহ কোমোৰা। তাকে প্ৰথমতে জলপানকণ খাই লওঁ, তাৰপিছত ৰন্ধা মেলাত লাগিম। আৰু হাঁহৰ মাংস বনাবৰ কাৰণে গেছত কেৰাহী এখন বহাই দিছোঁ। তাত জোখ অনুযায়ী মিঠাতেল দিলোঁ, গোটা গৰম মছলা, জিৰা, কেঁচা জলকীয়া, তেজপাত দিলোঁ, 3টা ডাঙৰ পিঁয়াজ কুটি দিলোঁ। আৰু এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ ভাজ খাই যোৱাৰ পাছত এটা হাঁহ দিলোঁ। পৰিমাণত ৱেটত এইখিনি 1.5 কেজিমান হ'ব। আৰু জোখ অনুযায়ী নিমখ দিলোঁ, আৰু আদা নহৰু পেষ্ট 1.5 চামুচ দিলোঁ। জোখ অনুযায়ী হালধি দিলোঁ, 2 চামুচ জিৰা গুড়া, 2 চামুচ ধনিয়া গুড়া, আৰু কাশ্মীৰী ৰেড চিলি 1 চামুচ দিছোঁ। আৰু এতিয়া গোটেই মছলাৰ সৈতে মাংসখিনি মই যেতিয়ালৈকে মাংসখিনি ভাজ খাই নাযায় মিডিয়াম ফ্লেমত ভাজি থাকিম, আৰু ঘনে ঘনে লৰাইও থাকিম বাৰু। এতিয়া এইখিনি মই ঘনে ঘনে লৰাই আছিলোঁ। এতিয়া মাংসখিনি ধুনীয়াকৈ ভাজ খাই গ'ল, আৰু তেল এৰি দিছে। একদম কালাৰটোৱেই দেখিলেই খাওঁ খাওঁ নিচিনা হৈছে। আৰু তাৰপিছত আৰু কোমোৰা আৰু আলু দিলোঁ, 1 চামুচ জালুক আৰু কেঁচা জলকীয়া মই পটাত পিচি লৈছিলোঁ, সেইখিনিও দিলোঁ। এতিয়া যেতিয়ালৈকে আলু আৰু কোমোৰাখিনি সিজি নাযায় এইখিনি ভাজি আছিলোঁ। এতিয়া লৰাইও আছিলোঁ ঘনে ঘনে। এতিয়া কোমোৰা আৰু আলুখিনি ধুনীয়াকৈ সিজি গ'ল। এতিয়া গ্ৰেভি অনুযায়ী পানী দি দিলোঁ, আৰু এতিয়া ঢাকনাখন মাৰি অকণ সময় আকৌ উতলাই লওঁ। আৰু এতিয়া মোৰ পূৰা মাংসখিনি ৰেডিয়ে হৈছে। বাবাসকলে অকণমান গৰম মছলা কমাই দি অকণমান কাঢ়ি থলোঁ, আৰু গৰম মছলা শেষত 1 চামুচ দি দিলোঁ, ধনিয়া পাত অকণমান দিলোঁ। মোৰ হাঁহৰ মাংস ৰেডি। ৰেচিপিটো কেনে পালে জনাব, ভাল পালে লাইক এটা কৰি দিব। বিৰিয়ানী বনাবৰ কাৰণে চিকেনখিনি মেৰিনেট কৰি থওঁ। 1 কেজি চিকেন লৈছোঁ, 3টা পিঁয়াজ দিলোঁ, আদা নহৰু পেষ্ট 2 চামুচ, জিৰা 2 চামুচ, ধনিয়া 2 চামুচ, কাশ্মীৰী ৰেড চিলি 1 চামুচ, জোখ অনুযায়ী নিমখ, জোখ অনুযায়ী হালধি, আধা ফাল নেমুৰ ৰস দিলোঁ, আৰু আধা কাপ ফ্ৰেছ দৈ দিলোঁ, আৰু বিৰিয়ানী মছলা 2 চামুচ দি ধুনীয়াকৈ মেৰিনেট কৰি আধা ঘণ্টামানৰ কাৰণে থৈ দিম। ইফালে কেৰাহী এখন গেছত বহাই দিলোঁ, তাত জোখ অনুযায়ী তেল দি দিলোঁ। ইয়াত গোটা গৰম মছলা, তেজপাত আৰু গোটা জিৰা ফুটাই দিলোঁ, আৰু মেৰিনেট কৰি থোৱা মাংসখিনি দিলোঁ। আৰু এতিয়া মই এইখিনি মিডিয়াম ফ্লেমত ধুনীয়াকৈ যেতিয়ালৈকে মাংসখিনি ভাজ খাই নাযায় তেতিয়ালৈকে ঢাকনাখন মাৰি এইখিনি ভাজি ল'ম। আৰু মাংসখিনি এতিয়া মোৰ ধুনীয়াকৈ ভাজ খাই গৈছে, তেল এৰি দিছে। এতিয়া মই ইয়াত আলু কেইডোখৰমান দি দিম, আৰু এতিয়া আকৌ লৰাই বগৰাই, আৰু 2টা বিলাহী দি দিলোঁ পিউৰি কৰি, সেইখিনিও ধুনীয়াকৈ লৰাই বগৰাই যেতিয়ালৈকে আলুখিনি সিজি নাযায় ঢাকনা মাৰি সিজাই থাকিম। এতিয়া মোৰ আলুখিনিও সিজি গ'ল, মাংসখিনিও ধুনীয়াকৈ সিজি গৈছে। মোৰ বিৰিয়ানী বনাবলৈ চিকেন ৰেডি। ইফালে ৰাইচ কুকাৰতে বিৰিয়ানীখিনি বহাম, আৰু তাতে অকণ ঘিউ দি দিলোঁ। আৰু 1 কেজি বাসমতি চাউল লৈছোঁ, কিন্তু 1 কেজি বাসমতি চাউল ইয়াত নাতে, কমাই লৈছোঁ। প্ৰেছাৰ কুকাৰত এইখিনি বনাম। আৰু এতিয়া মাংসৰ এটা লেয়াৰ দিলোঁ, আৰু ওপৰত চাউলৰ লেয়াৰ এটা দিলোঁ, ধনিয়া পাত
পাত দিলোঁ আৰু বিৰিস্তাখিনি অলপমান দি দিছোঁ অকণমান প্ৰেছাৰ কুকাৰত দিবৰ কাৰণে থৈছোঁ আৰু পদুনা পাত দিলোঁ আৰু যিমান কাপ চাউল তিমান কাপ পানী দিছোঁ আৰু বিৰিয়ানী মছলা 2 চামুচ ওপৰত দি দিলোঁ এতিয়া ঢাকনাখন লগাই এইখিনি ৰাইচ কুকাৰত বহাই দিম আৰু মোৰ ইফালে বিৰিয়ানী ৰাইচ কুকাৰত বনোৱা ৰেডি একদম ধুনীয়া হৈছে এটা চাউল হৈছে চাউলখিনি বেছি অভাৰ কুকু হোৱা নাই ধুনীয়া হৈছে আপোনালোকেও যদি এনেকৈ ৰাইচ কুকাৰত বনোৱা নাই ট্ৰাই কৰি চাব পনীৰৰ গ্ৰেভিখন বনাবৰ কাৰণে বিৰিস্তা ভজা তেলতে 1 চামুচ জিৰা ফুটাই দিলোঁ আৰু 2টা পিঁয়াজ মিক্সিত পেষ্ট কৰি লৈছিলোঁ সেইখিনিও দি দিলোঁ আৰু অকণমান সময় ভাজি ল'লোঁ আদা নহৰু পেষ্ট 1 চামুচ আৰু এটা বিলাহী পেষ্ট কৰি লৈছিলোঁ সেইখিনিও দিলোঁ আৰু গোটেইখিনি কেঁচা গোন্ধ যোৱালৈকে ধুনীয়াকৈ ভাজি ল'লোঁ যেতিয়া ভাজ খাই যোৱাৰ পাছত 1 চামুচ জিৰা গুড়া 1 চামুচ ধনিয়া গুড়া জোখমতে হালধি জোখ অনুযায়ী নিমখ দিলোঁ কাশ্মীৰী ৰেড চিলি আধা চামুচ দিলোঁ আৰু গোটেই মছলাখিনি ধুনীয়াকৈ যেতিয়া ভাজ খাই গ'ল তেল এৰি দিলে 4 চামুচমান ফ্ৰেছ দৈ দি দিলোঁ আৰু দৈ দিওঁতে ফ্লেমটো একদম ল' কৰি দিলোঁ যেতিয়া মছলাখিনি যেতিয়া ভাজ খাই গ'ল এতিয়া মই ইয়াত 10টামান কাজু পেষ্ট কৰি লৈছিলোঁ সেইখিনিও দি দিলোঁ এইখিনিও ধুনীয়াকৈ ভাজি ল'লোঁ ধুনীয়াকৈ মছলাখিনি ভাজ খাই যোৱাৰ পাছত গ্ৰেভি অনুযায়ী পানী দি দিলোঁ আৰু 400 গ্ৰাম পনীৰ দি দিলোঁ 10 মিনিটমান উতলাই ল'লোঁ আৰু শেষত মই ধনিয়া পাত কেইটামান দি দিলোঁ আমাৰ আলহী দুলহীয়ে ভাত খাই গ'ল ভিডিঅ' কৰিবলৈ মই মানে সময়ে নাপালোঁ ইফালে লাগি আছোঁ সিফালে লাগি আছোঁ এতিয়া লাষ্টত আমাৰ সঞ্জুৱে খাইছে আমাৰ গোমাই খাইছে আমাৰ হানি মাইনাই খালে হানি মাইনা আহিছে তুমি আকৌ মাম খাবা নেকি এয়া মই লৈছোঁ বিৰিয়ানী হোৱাইট ভাত আৰু এইটো পনীৰৰ গ্ৰেভি হাঁহৰ মাংস বেঙেনা ফ্ৰাই চালাড শেষ হৈছে আৰু মোলে অকণমান আছে আৰু এতিয়া খাই লওঁ খাই লৈ আৰু কি কৰিম দেখাই যাম বাৰু সন্ধিয়ালৈ আমাৰ চুনুহঁত আহিব হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু সঞ্জু হেপী বাৰ্থডে টু ইউ হানি মাইনা কেক কাটিলে এইটো কেক মই ঘৰতে বনাইছিলোঁ হানি মাইনা বাৰ্থডেলৈ আহিছে যেতিয়া সেইকাৰণে কেকৰ নিয়ম এটাহে কৰিছোঁ এতিয়া হানি মাইনাক খুৱাই দিয়া দাদা খাই দিয়া মাইনাহঁত যাবলৈ ওলাইছে এতিয়া গিফ্ট লাগে গিফ্ট লাগে তোমাৰ কাপোৰত গোটেই চকলেট লগালে তাই এয়া ধুব লাগিব মেকআপ আমাৰ বাৰ্থডে বয় আজি আমাৰ সঞ্জুৰ বাৰ্থডে আছিলে তেনেকৈ পতা নাই আৰু মামাহঁত আহিলে আৰু লগে ভাগে ভাত এসাঁজ খালোঁ তাৰপিছত আজি ককায়েকহঁত আহি পাবহি আৰু বাই বাই কোন আহিছে এইটো কোন আহিলো শিৱান চাহি গ'ল আহিয়ে দৌৰি পেলাই খুৱাইছে চুনুৱে সঞ্জুৰ কাৰণে বাৰ্থডে কেক লৈ আহিছে এইটো হেপী বাৰ্থডে সঞ্জু হেপী বাৰ্থডে টু ইউ ৰন্ধাখিনি মই অকণমান আগবঢ়াই দিলোঁ এতিয়া আমাৰ সুস্মিতাই মাছৰ তৰকাৰী বনাইছে আলু ফুল মাছ বিলাহী একদম পূৰা বনোৱা ইফালে পিন্টিয়ে বনাই আছে চালাড কিন্তু মই লাগি আছোঁ এতিয়া ইহঁতক লগাই দিছোঁ ভাতত মই ভাবিছিলোঁ শলে মোলে বনাওঁ তাৰপিছত আকৌ তাই গ'লে আলু দিয়েই বনাওঁ সেইকাৰণে আলু দিয়েই বনাইছে আলু বিলাহী দি শলে মোলে বেলেগ এদিন বনাম আৰু ৰেচিপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আমাৰ সুস্মিতাই তৰকাৰীও বনাই আছে আৰু তাই কিবা এডভাৰটাইজ এটাৰ কথা মানে কৈ হহুৱাই আছে বোৱাৰীয়েকে সেয়া ভিডিঅ' কৰি আছে মোৰ আগত গোটেই লেকচাৰবিলাক দিছে ৰাসত কি হ'ল শিৱাংশে কি কৰে কি নকৰে মাকক পূৰা লেকচাৰ দি হুকুম দি থাকে বাপেক অফিচলৈ যোৱাৰ পাছত আৰু সঞ্জুহঁতো আহি গোটেই মখাই এইখিনিতেই থোপা খালে ড্ৰয়িং ৰুমত মানে আলহীও আহিছে মই চবকে চাহ দি থৈ আহিলোঁ আৰু সুস্মিতাৰ দেউতাকো আহিছে
চবেই মানে তাত কথা পাতি আছে। তাৰপিছত শিৱাংশে মানে এতিয়া পনীৰ টেষ্ট কৰে বোলে। তাক আকৌ বাপেকে পনীৰ অকণ আনি দিলে। আকৌ শিৱাংশে কি এক্টিং কৰে মাকে পূৰা কৈ আছে আৰু, কিন্তু হুলস্থুল হোৱাৰ বাবে মই মানে ভইচ অভাৰ কৰিবলগীয়া হৈছে। আৰু শিৱাংশে আহিলে যে একেবাৰে সঞ্জুৰ লগত লাগে, চবৰ লগতে মানে আহি ইয়াত ফ্ৰী পায়, তাত ৰুমৰ ভিতৰত থকা পোৱালি যে। জিন্তি আজি কেনেকুৱা হৈছে? হাঁহৰ মাংস ভাল হৈছে? মাছৰ তৰকাৰীটো মই বনোৱা নাই, খালি মাংস অকণ দিয়া। দেখিছেনে আমাৰ শিৱাংশ যাবৰ সময়ত যি উৎপাত। ঐ ৰাস্তালৈ নাযাবা, দেখিছ মাকক কেনেকুৱা ঢকা। এই ৰাতিখনো ক'ত উঠিছে দেখিছে? ৰাম 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 ৰাম। অঁ যা, ই ইয়াতে থাকক, ই থাকক ইয়াতে, এই ইয়াতে উঠি পেলাই থাকক। ই বাই 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 বাই। তাৰ খং উঠিছে। ইহঁত খাই বৈ গ'ল আৰু শিৱাংশৰ যি উৎপাত নহয়, একেবাৰে তাক কণ্ট্ৰল কৰিবলৈ টান। মানে সি আহিলে একেবাৰে হলকম্প লগাই দিয়ে। আৰু আজিৰ এই সঞ্জুৰ বাৰ্থডে ভিডিঅ'টো ইয়াতে সামৰোঁ। এই ভিডিঅ'টো যদি ভাল পায় লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিম। আজিলৈ আহোঁ, ধন্যবাদ, শুভৰাত্ৰি।